আজি আমি ক্লাস 4 চতুৰ্থ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নাম্বাৰ 2 থকা এ ফান গেম এই পাঠটোৰ বাকি থকা প্ৰশ্ন উত্তৰসমূহ এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। নাম্বাৰ 8 এ কিতাপৰ পেজ নাম্বাৰ হৈছে কিমান 37। লেটস ৰিড আহা আমি পঢ়ো এবাউট এ ফেষ্টিভেল অফ ফুড আহা আমি এটা খাদ্যৰ উৎসৱৰ বিষয়ে পঢ়ো। ফেষ্টিভেল মানে হৈছে কি উৎসৱ আৰু ফুড মানে হৈছে কি খাদ্য। মাঘ বিহু ইজ এ হাৰ্ভেষ্ট ফেষ্টিভেল। মাঘ বিহু হৈছে এটা কৃষি কৰ্মৰ লগত জড়িত উৎসৱ। চেলিব্ৰেটেড পালন কৰা হয় ইন আছাম অসমত ডিউৰিং উইণ্টাৰ শীতকালৰ সময়ত। উইণ্টাৰ মানে হৈছে কি শীতকাল। ইট মাৰ্কছ ইয়ে চিহ্নিত কৰে এ টাইম অফ জয় মানে আনন্দৰ সময় এণ্ড ফুলফিলমেণ্ট আৰু পৰিপূৰ্ণতাৰ সময়। এজ ফাৰ্মাৰ্ছ খেতিয়কসকলে ব্ৰিং মানে আনে হোম ঘৰলৈ দ্য নিউ হাৰ্ভেষ্ট নতুন খেতি। এই সময়ত কি হয় খেতিয়কসকলে নতুন খেতি ঘৰলৈ আদৰি আনে। এই সময়টো হৈছে কি এটা আনন্দৰ সময়। ইট ইজ অলছ' কল্ড ইয়াক আৰু কোৱা হয় ভোগালী বিহু। ইয়াক ভোগালী বিহু বুলিও কোৱা হয়। এজ দেয়াৰ ইজ এবাণ্ডেন্স অফ ফুড ইন এভৰি হাউজহোল্ড। এভৰি হাউজহোল্ড মানে হৈছে প্ৰত্যেক ঘৰত। প্ৰত্যেক ঘৰতে পৰ্যাপ্ত পৰিমাণে খাদ্য থাকে সেইকাৰণে ইয়াক ভোগালী বিহু বুলিও কোৱা হয়। কমিউনিটি ফিষ্টিং ফিষ্টিং মানে হৈছে ভোজন মানে সকলোৱে মিলি একেলগে ভোজ ভাত খায়। ইজ ওৱান অফ দ্য মষ্ট এট্ৰাক্টিভ প্ৰেক্টিচেছ ডিউৰিং দিছ বিহু এই বিহুৰ সময়ত সকলোৱে একেলগে হৈ ভোজ ভাত খায়। পিপল ফিষ্ট মানুহে ভোজ খায়। অন দ্য উৰুকা নাইট উৰুকাৰ ৰাতি মানুহে ভোজ ভাত খায়। মেজিছ আৰ মেড মেজি বনোৱা হয় উইথ বম্বো। বম্বো মানে হৈছে কি বাঁহ বাঁহৰে মেজি বনোৱা হয়। তাৰপিছত হে মানে হৈছে শুকান ঘাঁহ। তাৰপিছত ড্ৰাই লিভছ শুকান পাত শুকান গছৰ পাত এটচেট্ৰা ইত্যাদি। হুইচ আৰ ছেট যিবোৰ সজোৱা হয় টু ফায়াৰ জুই লগোৱাৰ কাৰণে। ইন দ্য মৰ্ণিং মানে ৰাতিপুৱা। পিপল চাণ্ট চাণ্ট মানে হৈছে মন্ত্ৰ কয় মানুহে মন্ত্ৰ কয়। কি প্ৰেয়াৰ্ছ মানে হৈছে প্ৰাৰ্থনা মানুহে প্ৰাৰ্থনা কয় বা মানুহে নাম গায়। এণ্ড প্ৰেজেণ্ট আৰু দিয়ে বা উপস্থাপন কৰে। ভেৰিয়াছ অফাৰিংছ চাজ এজ পিঠা লাডু তিল এটচেট্ৰা টু দ্য ফায়াৰ গড। ফায়াৰ গড মানে হৈছে অগ্নি দেৱতা। অগ্নি দেৱতাক পিঠা লাড়ু তিল এইবোৰ মানে দিয়ে। বাই বাৰ্ণিং মেজিছ বাৰ্ণিং মানে হৈছে জ্বলাই দিয়া। মেজি জ্বলাই দি অগ্নি দেৱতাক পিঠা তাৰপিছত লাড়ু তিল এইবোৰ প্ৰদান কৰে এইবোৰ দিয়া হয়। দে এক্সপ্ৰেছ এক্সপ্ৰেছ মানে হৈছে প্ৰকাশ কৰে সিহঁতে প্ৰকাশ কৰে দেয়াৰ গ্ৰেটিটিউড। গ্ৰেটিটিউড মানে হৈছে কি মানে কৃতজ্ঞতা সিহঁতৰ কৃতজ্ঞতা প্ৰকাশ কৰে। ফৰ দ্য গুড হাৰ্ভেষ্ট ভাল খেতিৰ বাবে। এণ্ড অলছ' প্ৰে আৰু প্ৰাৰ্থনা কৰে। ফৰ দ্য ছেম ইন দ্য নেক্সট ইয়াৰ নেক্সট ইয়াৰ মানে হৈছে পিছৰ বছৰ। পিছৰ বছৰো ভাল খেতি হোৱাৰ বাবে প্ৰাৰ্থনা কৰে। মাঘ বিহু ইজ এ ফেষ্টিভেল অফ ফুড মাঘ বিহু হৈছে খাদ্যৰ এটা উৎসৱ। পিপল ফিষ্ট মানুহে ভোজ খায় মানুহে ভোজ ভাত খায়। অন ডেলিচিয়াছ ফুড আইটেমছ ডেলিচিয়াছ মানে হৈছে সুস্বাদু মানুহে বিভিন্ন ধৰণৰ সুস্বাদু খাদ্য খায়। চাজেছ পিঠা লাডু চিৰা দৈ এণ্ড আদাৰ ট্ৰেডিশ্যনেল ডেলিচিয়াছ যেনে পিঠা তাৰপিছত লাড়ু চিৰা দৈ আৰু বিভিন্ন ধৰণৰ পৰম্পৰাগত সুস্বাদু খাদ্য খায়। দে ইনজয় সিহঁতে ইনজয় কৰে দিছ এবাণ্ডেন্স এণ্ড চেলিব্ৰেট উদযাপন কৰে। টুগেদাৰনেছ মানে হৈছে একতা থ্ৰু ফুড খাদ্যৰ মাজেৰে। উইথ দেয়াৰ নেইবাৰ্ছ নেইবাৰ্ছ মানে হৈছে ওচৰ চুবুৰীয়া। এণ্ড গেষ্ট গেষ্ট মানে হৈছে কি আলহী আলহী আৰু
ওচৰ চুবুৰীয়াৰ সৈতে খাদ্যৰ মাজেদি সিহঁতে এই উৎসৱ পালন কৰে বা একতা অনুভৱ কৰে। মাঘ বিহু ইজ এ ফেষ্টিভেল। মাঘ বিহু হৈছে এটা উৎসৱ। ৰিপ্ৰেজেণ্টিং মানে প্ৰতিনিধিত্ব কৰে। হেপিনেছ মানে সুখ। ৱাৰ্ম মানে উষ্ণতা বা গৰম। এণ্ড চেলিব্ৰেশ্যন আৰু উদযাপন। ফেমিলিজ এণ্ড ফ্ৰেণ্ডছ পৰিয়াল আৰু বন্ধু বান্ধৱীসকল। কাম টুগেডাৰ একেলগে আহে। টু ইনজয় কৰিবলৈ। ইজ আদাৰ্ছ কোম্পানী কোম্পানী মানে হৈছে লগ। ইজনে আনজনৰ সৈতে একেলগে মিলি পৰিয়াল আৰু বন্ধু বান্ধৱীয়ে এইটো বিহুত ইনজয় কৰে। এ হাৰমনিয়াছ বণ্ড বণ্ড মানে হৈছে কি বন্ধন। এটা মিলা প্ৰীতিৰ বন্ধন। এমং দ্য পিপল মানুহবোৰৰ মাজত। কি প্ৰিভেলছ মানে বিৰাজ কৰে। মানুহবোৰৰ মাজত এটা মিলা প্ৰীতিৰ বন্ধন বিৰাজ কৰে। ইট ইজ এন এজ অল্ড কাষ্টম এইটো এটা পুৰণি নিয়ম। কাষ্টম মানে হৈছে নীতি নিয়ম। এইটো এটা পুৰণিকলীয়া নীতি নিয়ম। উই শুড ট্ৰেজাৰ আমি যত্ন কৰি ৰখা উচিত। ইট মানে হৈছে ইয়াক। এমংগেষ্ট আছ আমাৰ মাজত। টু প্ৰিজাৰ্ভ সংৰক্ষণ কৰিবলৈ। আৱাৰ ট্ৰেডিশ্যনছ আমাৰ পৰম্পৰা। এণ্ড কালচাৰ আৰু সংস্কৃতি আমাৰ পৰম্পৰা আৰু সংস্কৃতি ৰক্ষা কৰাৰ কাৰণে আমি ইয়াক যত্নৰে ৰখা উচিত। লেটছ লাৰ্ণ আহা আমি শিকোঁ। দ্য মিনিং মানে হৈছে অৰ্থ। অফ চাম নিউ ৱৰ্ডছ কিছুমান নতুন শব্দৰ। উই হেভ ফাউণ্ড আমি পালোঁ। ইন দ্য এভভ পেজেছ অন এ ফেষ্টিভেল অফ ফুড এ ফেষ্টিভেল অফ ফুড এই পেজেছটোত পোৱা কিছুমান নতুন শব্দৰ অৰ্থ শিকোঁ। এইটো হৈছে এবাণ্ডেঞ্চ। এবাণ্ডেঞ্চ মানে হৈছে কি মানে প্ৰয়োজনতকৈ অধিক যথেষ্ট পৰিমাণে। লাৰ্জ কোৱান্টিটি ডেট ইজ মোৰ দেন এনাফ। তাৰপিছত এইটো হৈছে এট্ৰাক্টিভ। এট্ৰাক্টিভ মানে হৈছে আকৰ্ষণীয়। হেভিং কোৱালিটিজ ডেট মেক ছামথিং ইণ্টাৰেষ্টিং এণ্ড ওৰ্থ হেভিং। গ্ৰেটিটিউড মানে হৈছে কৃতজ্ঞতা প্ৰকাশ কৰা। দ্য ফিলিং অফ বিং গ্ৰেটফুল। তাৰপিছত প্ৰিজাৰ্ভ মানে হৈছে সংৰক্ষণ কৰা বা ৰক্ষা কৰা। টু কিপ ছামথিং এলিভ অৰ টু কিপ ছামথিং ইন ইটছ অৰিজিনেল ষ্টেট অৰ ইন গুড কণ্ডিশ্যন। তাৰপিছত হাৰমনিয়াছ। হাৰমনিয়াছ মানে হৈছে মিলা প্ৰীতি। ফ্ৰেণ্ডলি এণ্ড পিচফুল ৰিলেশ্যনশ্বিপ। ৰিলেশ্যনশ্বিপ মানে হৈছে সম্পৰ্ক। পিচফুল মানে হৈছে শান্তিৰ। ফ্ৰেণ্ডলি মানে হৈছে বন্ধুত্বপূৰ্ণ। বন্ধুত্বপূৰ্ণ আৰু মানে সুসম্পৰ্ক ইয়াৰ মানে হৈছে হাৰমনিয়াছ মানে মিলা প্ৰীতি। নাও ৰিএৰেঞ্জ দ্য জাম্বেল্ড লেটাৰ্ছ টু মেক মিনিংফুল ৱৰ্ডছ। ওৱান ইজ ডান ফৰ ইউ। এতিয়া তোমালোকে এইবোৰ ঠিক কৰি লিখিব লাগিব। এইটো ঠিক কৰি লিখিলে কি হ'ব হাৰমনিয়াছ মানে মিলা প্ৰীতি। এইটো ঠিক কৰি লিখিলে কি হ'ব গ্ৰেটিটিউড মানে হৈছে কৃতজ্ঞতা প্ৰকাশ কৰা। এইটো লিখিলে কি হ'ব এট্ৰাক্টিভ মানে হৈছে আকৰ্ষণীয় বা সুন্দৰ। এইটো কি হ'ব প্ৰিজাৰ্ভ মানে হৈছে সংৰক্ষণ কৰা বা ৰক্ষা কৰা। তোমালোকে ওপৰৰ এই শব্দবিলাকেৰে এটাকৈ বাক্য লিখিব লাগিব। এইটো হৈছে কি এট্ৰাক্টিভ মানে হৈছে আকৰ্ষণীয়। তোমালোকে লিখিবা যে দ্য ফ্লাৱাৰ ইজ এট্ৰাক্টিভ ফুলটো আকৰ্ষণীয় বা ফুলটো সুন্দৰ। তাৰপিছত প্ৰিজাৰ্ভ মানে হৈছে সংৰক্ষণ কৰা বা ৰক্ষা কৰা। উই শুড প্ৰিজাৰ্ভ আমি ৰক্ষা কৰা উচিত। আৱাৰ কালচাৰ আমাৰ সংস্কৃতি আমি আমাৰ সংস্কৃতি ৰক্ষা কৰা উচিত। তাৰপিছত এইটোৰ ডি চুজ দ্য কাৰেক্ট এনচাৰ ফ্ৰম দ্য অপশ্যনছ টু কমপ্লিট ইচ চেণ্টেঞ্চ। তোমালোকে এই চাৰিটা অপশ্যনৰ পৰা সঠিক অপশ্যনটো ইয়াত লিখিব লাগিব। প্ৰথমে নাম্বাৰ 1 ডেছ মাৰ্কছ এ টাইম অফ জয় এণ্ড ফুলফিলমেণ্ট। ফুলফিলমেণ্ট মানে হৈছে পৰিপূৰ্ণতা আৰু জয় মানে হৈছে আনন্দ। তোমালোকে ইয়াত লিখিবা যে মাঘ বিহু মাৰ্কছ এ টাইম অফ জয় এণ্ড ফুলফিলমেণ্ট। তাৰপিছত নাম্বাৰ 2 ইন ভোগালী বিহু পিপল চাণ্ট। ভোগালী বিহুত মানুহে মন্ত্ৰ কয়। চাণ্ট মানে হৈছে মন্ত্ৰ জপা।
ভোগালী বিহুত মানুহে মন্ত্ৰ জপে। প্ৰেয়াৰ্ছ মানে হৈছে প্ৰাৰ্থনা। ভোগালী বিহুত মানুহে প্ৰাৰ্থনা গায় এণ্ড প্ৰেজেণ্ট আৰু উপস্থাপন কৰে ভেৰিয়াছ অফাৰিংছ টু ডেথ। তোমালোকে খালী ঠাইত লিখিবা যে দ্য ফায়াৰ গড। ফায়াৰ গড মানে হৈছে অগ্নি দেৱতা। ভোগালী বিহুত মানুহে প্ৰাৰ্থনা কয় আৰু বিভিন্ন ধৰণৰ বস্তু অগ্নি দেৱতাক দিয়ে। তাৰপিছত নাম্বাৰ 3 মাঘ বিহু ইজ এ ফেষ্টিভেল অফ কি হ'ব ফুড। মাঘ বিহু এটা খাদ্যৰ উৎসৱ। ফেষ্টিভেল মানে হৈছে কি উৎসৱ। টক টু দ্য ইল্ডাৰ্ছ ডাঙৰৰ সৈতে কথা পাতা। ইন ইয়'ৰ ফেমিলি তোমাৰ পৰিয়ালৰ। এবাউট এ ট্ৰেডিশ্যনেল ছং। ছং মানে হৈছে গান। পৰম্পৰাগত গানৰ বিষয়ে তোমাৰ পৰিয়ালৰ ডাঙৰৰ সৈতে কথা পাতা। দে চাং সিহঁতে গাইছিল। ডিউৰিং ফেষ্টিভেলছ মানে উৎসৱৰ সময়ত। ৰিকুৱেষ্ট দেম সিহঁতক অনুৰোধ কৰা। টু ছিং গাবলৈ। ওৱান ছাচ ট্ৰেডিশ্যনেল ছং তেনেকুৱা পৰম্পৰাগত এখন গান গাবলৈ সিহঁতক ৰিকুৱেষ্ট কৰা। এণ্ড ৰেকৰ্ড আৰু ৰেকৰ্ড কৰা। এ শ্বৰ্ট ভিডিঅ' অডিঅ' ক্লিপ অফ ইট আৰু ইয়াৰ এটা শ্বৰ্ট ভিডিঅ' ৰেকৰ্ড কৰা। ই শ্বেয়াৰ ইট উইথ ইয়'ৰ ক্লাছ তোমাৰ ক্লাছত এইটো শ্বেয়াৰ কৰা। তাৰপিছত নাম্বাৰ 10 এ হোৱাট ইজ ইয়'ৰ ফেভাৰিট ফেষ্টিভেল তোমাৰ প্ৰিয় উৎসৱ কি। ফেভাৰিট মানে হৈছে প্ৰিয়। ড্ৰ' এণ্ড কালাৰ ইট তোমালোকে তোমাৰ প্ৰিয় উৎসৱৰ বিষয়ে ইয়াত ছবি আঁকিবা। ৰাইট এ ফিউ চেণ্টেন্স কেইটামান বাক্য লিখা। এবাউট দ্য ফেষ্টিভেল উৎসৱটোৰ বিষয়ে কেইটামান বাক্য লিখা। তোমালোকে লিখিবা যে মাঘ বিহু ইজ এ ফেষ্টিভেল অফ আছাম। মাঘ বিহু হৈছে অসমৰ এটা উৎসৱ। ইট ইজ চেলিব্ৰেটেড ইন জানুৱাৰী ইয়াক জানুৱাৰী মাহত উদযাপন কৰা হয়। ইট ইজ অলছ' কল্ড ভোগালী বিহু ইয়াক ভোগালী বিহু বুলিও কোৱা হয়। পিপল ইট মানুহে খায়। পিঠা এণ্ড লাড়ু মানুহে পিঠা আৰু লাড়ু খায়। ফেমিলিজ ইট টেষ্টি ফুড টুগেদাৰ পৰিয়ালে একেলগে টেষ্টি ফুড খায় টেষ্টি খাদ্য খায়। তাৰপিছত নাম্বাৰ 10 বি থিংক এবাউট এ ফেষ্টিভেল এটা উৎসৱৰ বিষয়ে ভাবা। ইউ চেলিব্ৰেট তুমি উদযাপন কৰা। উইথ ইয়'ৰ ফেমিলি তোমাৰ পৰিয়ালৰ সৈতে। এণ্ড ফ্ৰেণ্ড আৰু বন্ধুৰ সৈতে। হোৱাই ডু ইউ থিংক তুমি কিয় ভাবা। চেলিব্ৰেটিং ফেষ্টিভেলছ উইথ ফেমিলিজ এণ্ড ফ্ৰেণ্ডছ মেক দ্য অকেশ্যনছ মোৰ জয়ফুল এণ্ড স্পেচিয়েল পৰিয়াল আৰু বন্ধুৰ সৈতে উৎসৱ উদযাপন কৰিলে কি বেছি জয়ফুল হয় বেছি আনন্দদায়ক হয় আৰু বেছি স্পেচিয়েল হয় বুলি তুমি কিয় ভাবা। নাও ডিছকাছ ইন গ্ৰুপ এতিয়া তোমালোকে গ্ৰুপত আলোচনা কৰা। টেক টাৰ্ণছ টু শ্বেয়াৰ ইয়'ৰ থটছ উইথ ইচ আদাৰ তোমালোকে এইটো ভাবিবা আৰু ইজনে সিজনৰ লগত তোমালোকৰ মনৰ ভাৱ মানে ক'বা।